দিৱস পালন কৰে আমছুৱে কলা বেশ পৰিধান কৰি পালন কৰে কলা দিৱস 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে নেলিত সংঘটিত হোৱা গণহত্যাৰ বাবে কলা বেশ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ আজি দবকাৰ চাংমাজি আশ্ৰয় শিবিৰত আমছুৱে কলা বেশ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ মৃতলোকৰ আত্মাৰ সদ্গতি কামনা কৰি মহান আল্লাহৰ ওচৰত দোৱা কৰে লগতে হত্যাকাণ্ড সংঘটিত কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ আহ্বান জনায় চৰকাৰক 1983 চনৰ আজিৰ দিনটোত নেলিত এক গণহত্যা হৈছিল যেটো ভাৰতৰ ইতিহাসত মানে অত্যন্ত কলা দিন বুলি ক'ব লাগিব সেই হত্যা কোন ল'ৰা ছোৱালীবোৰক টানি দুফাল কৰি সিঙি হত্যা কৰা হৈছিল মহিলাসকল গৰ্ভৱতী মহিলাসকলক গুৰিয়াই গুৰিয়াই হত্যা কৰা হৈছিল আবাল বৃদ্ধ বিদ্যাসকলক কাটি টুকুৰা টুকুৰ কৰি হত্যা কৰা হৈছিল এক ভয়ানক এক পৰিৱেশ চৰকাৰী হিচাপ মতে যেটো সংখ্যা আছিল তাতকৈ প্ৰায় 3-4 গুণ বেছি প্ৰায় 5ৰ পৰা 10,000 লোকক হত্যা কৰা হৈছিল 6 ঘণ্টাৰ ভিতৰত সেই নেলি এলেকাত তেজেৰে ৰাঙলি হৈ পৰিছিল সেই লোকসকলে আজিৰ দিন পৰ্যন্ত ন্যায় পোৱা নাই তদানীন্তন চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি দিছিল কিন্তু তিৱাৰী আয়োগৰ প্ৰতিবেদনো আজি অত বছৰ হোৱাৰ পিছতো প্ৰতিবেদন ৰাজহুৱা নহল অৰ্থাৎ এটা কথা প্ৰমাণ হয় যে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ লগে লগে বহু দুষ্কৃতিকাৰীৰ নাম পোহৰলৈ আহিব যাৰ বাবে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱা নাই আৰু নিৰীহ লোকসকল আজি দিন পৰ্যন্ত ন্যায়ৰ পৰা বঞ্চিত হৈছে গতিকে আমি আমছুৰ উদ্যোগত প্ৰতি বছৰে 18 ফেব্ৰুৱাৰীৰ দিনটো কলা দিৱস হিচাপে পালন কৰোঁ আৰু দোৱা মেহফিলৰ আয়োজন কৰোঁ সেই একে ধৰণে আজিও আমছুৰ উদ্যোগত অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে আমি হুজাই জিলা আমছুৱে চাংমাজিত দোৱা মেহফিল আৰু প্ৰতিবাদী সভাৰ আয়োজন কৰিছোঁ আমি স্পষ্টভাৱে দাবী কৰিছোঁ যে সেই দুষ্কৃতিকাৰীসকলৰ নাম ৰাজহুৱা হ'ব লাগে অন্যায়ৰ বলি হোৱা লোকসকলে ন্যায় পাব লাগে এককালীন আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰিব লাগে আৰু এই লোকসকলক এই হত্যাৰ বলি হোৱা লোকসকলক শ্বহীদ ঘোষণা কৰিব লাগে আৰু হত্যাকাৰীসকলক চিনাক্ত কৰিব লাগে শাস্তিমূলক ব্যৱস্থা কৰিব লাগে এই দাবীৰে আমি প্ৰতিবাদী সভা আয়োজন কৰিছোঁ আৰু আমাৰ দাবীসমূহ যদি নামানে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী আমি কৰি যাম কলা দিৱস পালন কৰি যাম গতিকে স্পষ্টভাৱে দাবী জনাইছোঁ যে এই দুষ্কৃতিকাৰীক চিনাক্ত কৰিব লাগে নিৰীহ লোকসকল হত্যাৰ বলি হোৱা লোকসকলে ন্যায় পাব লাগে তাৰে কামনা কৰি আজি আমি এই প্ৰতিবাদী সভা আৰু কলা দিৱস পালন কৰিছোঁ আজি 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষক মানে কলংকিত কৰা এক গণহত্যা সংঘটিত হৈছিল অসমৰ নেলিত আৰু সেই গণহত্যাৰ ভয়াৱহতা আজিও যোৱা নাই আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে সমগ্ৰ অসমৰ লগতে হুজাই জিলা সমিতিয়ে নেলি গণহত্যাৰ বলি হোৱা নিহতসকলৰ আত্মাৰ সদ্গতিৰ বাবে আমি দোৱা প্ৰাৰ্থনা কৰোঁ আহতসকলৰো আৰোগ্য কামনা কৰোঁ আপোনালোকে সকলোৱে জানে যে ভাৰতৰ ইতিহাসত হয়তো প্ৰথম এইটোৱে গণহত্যা আছিল যি গণহত্যাৰ বিচাৰ চৰকাৰে কৰা নাছিল আজি পৰ্যন্ত এই গণহত্যাৰ বিচাৰ চৰকাৰে কৰা নাই এইটো ভাৰতৰ ইতিহাসত এক কলংকিত ঘটনা গতিকে ন্যায় সকলোৰ বাবে সমান এই কথাটো এক বৃহৎ পৰিমাণৰ লোক নিহত হোৱাৰ পিছতো ন্যায়ে যে সেই লোকসকলক চুব পৰা নাই এইটোৱে ডাঙৰ কথা গতিকে আমি অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকল শিক্ষিত হৈ সুশিক্ষাৰে শিক্ষিত হৈ আমি যাতে আমাৰ অধিকাৰ প্ৰাপ্তি আমি কৰিব পাৰোঁ আমাৰ ওপৰত হোৱা প্ৰতিটা অন্যায়ৰ বিৰুদ্ধে যাতে আমি সংগ্ৰাম কৰি আমি ন্যায় প্ৰাপ্তি কৰোঁ